আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে অসম তৃণমূল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আলিকাৰ্ক নদীৰ কাষত লুইট ৰেষ্টুৰেণ্টত অসম তৃণমূল কংগ্ৰেছ দলৰ ২৭ নং চমৰীয়া সমষ্টি ভিত্তিক এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদৰ লগতে চমৰীয়া সমষ্টিৰ ভালেসংখ্যক তৃণমূল কংগ্ৰেছৰ কৰ্মী। ২৭ নং চমৰীয়া সমষ্টিৰ অন্তৰ্গত প্ৰতিটো আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত তৃণমূল কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয়। এই চমৰীয়া সমষ্টিত আমাৰ প্ৰতিটো পঞ্চায়ততে আমাৰ কাউন্সিলৰ থাকিব, দুটা জিলা পৰিষদে দুইটাতে আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু যিহেতু সদস্যসকলৰ ক্ষেত্ৰত নিৰ্দলীয়ভাৱে কৈছে, আমাৰ কিছুমান দলৰে সদস্যই প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু সেইটো আৰু যেতিয়া নিৰ্দলীয় বুলি ক'লে চবৰ ভোটটো লাগিব। সেইকাৰণে আমি মেম্বাৰৰ ক্ষেত্ৰত অকণমান কিছুমান বেলেগকৈ পৰিকল্পনা কৰোঁ। আৰু পঞ্চায়ত চমৰীয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰতিটো সমষ্টিতে প্ৰতিটো পঞ্চায়ততে জিলা পৰিষদে প্ৰাৰ্থী থাকে। বিৰোধী কালি আপোনালোকে ৰাভা আসাম নিৰ্বাচনলৈ ৰখক, কালিলৈ বেছিদিন ৰখিব নালাগে। তাত দেখিব কংগ্ৰেছ আমাতকৈ তৃণমূল কংগ্ৰেছতকৈ বহুত ফলত তৃতীয় স্থানত আছে। ৰঞ্জিত দাসে এক্সাৰচাইজ কৰি থকা মানুহ, দৌৰি ফুৰা মানুহ, তেওঁ কি জানে? তেওঁতো আৰু সংগঠনৰ গ্ৰাছৰুটত যোৱা নাই। তেখেতক মই খালি ফেচবুকত দেখা পাওঁ দৌৰি আছে বোলে, বিধানসভাৰ ভিতৰত নে বাহিৰত কোৱাৰ্টাৰত দৌৰি থাকে। তেওঁ গ্ৰাছৰুটত যাই পোৱা নাই। গ্ৰাছৰুটত যাই দৌৰক, তৃণমূল কৰ্মীতাত গ'লেহে তেওঁ আচল পিকচাৰটো গম পাব। তেওঁ যদি সচিবালয়ৰ ভিতৰত ৰাতিপুৱা ৪টাৰ পৰা ৭টালৈ দৌৰি যদি ফেচবুকত দিয়ে, তেনেকুৱা মানুহৰ কথা আৰু কোনে বিশ্বাস কৰিব? আমাৰ সাংসদ আহিব, মন্ত্ৰী আহিব ইয়াতে প্ৰচাৰ কাৰ্যত। আৰু আমাৰতো TMCত আমাৰ ষ্টাৰ কেম্পেইনৰ তালিকাখন বহুত দীঘলীয়া। যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনত শতাব্দী ৰায় আহিছে ইয়াতে। শতাব্দী ৰায় বুলি ক'লে এতিয়া কোনো আৰু দুলু আহমেদে পৰিচয় কৰি দিব নালাগে। এইবাৰো আমাৰ আহিব। ভাল এটা আপোনালোকে প্ৰতিনিধিত্ব দেখিবলৈ পাব। বিশেষকৈ আপোনাক বিভিন্ন গৰৈমাৰী বা চমৰীয়া সমষ্টিৰ বিভিন্ন এলেকাত আপোনাক দেখা পোৱা গৈছে। মই অসমৰ প্ৰতিটো জেগাতে থাকোঁ। মই ৰাভা হাছঙত মোৰ ৰাভা মানুহৰ লগত দূৰ দূৰলৈ সম্পৰ্ক নাই, কিন্তু ৰাভা হাছঙত মোৰ প্ৰতিটো কেম্পেইনিঙত মই আছোঁ। আৰু মই কালিয়ে মোৰ 100% খেলিম বুলি কৈছোঁ। আপোনালোকে বাৰ বাৰ যদি কৈ থাকে মই কেতিয়াবা সময় নেখেলোঁ বুলি কৈ এইটো বিচাৰে নেকি? মই কৈয়ে আছোঁ সদায় খেলিম ইয়াতে, মোৰ নিজৰ গৃহ জিলা। আৰু এতিয়া ৰাভা হাছঙৰ নিৰ্বাচনত মোৰতো ৰাভা মানুহৰ লগত সম্পৰ্ক নাই, কিন্তু মই ৰাভা হাছঙত তাত লাগিছোঁ। আৰু অহাকালি মই মোৰ ছ'চিয়েল মিডিয়াত ইতিমধ্যে জনাইছোঁ। ফলাফল কি কালি আপোনালোকে মোৰ বাইক ল'ব। মই মোৰ ছ'চিয়েল মিডিয়াৰ পষ্টটো চাব, তৃণমূলে ক'ত জয়লাভ কৰিব নকৰিব সেইটো যোৱাই নাই, যে আমাৰ বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী য'ত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আমাতকৈ বহুত তলত থাকিম, 90%। তাৰমানে 4টাৰ 3টাততো আমি ওপৰত থাকিম, এটাৰতো মই এতিয়ালৈ মিলাব পৰা নাই। আৰু যদি 6টা বিধায়ক থকা ৰাভা হাছং কংগ্ৰেছৰ 6টা বিধায়ক আছে, গোৱালপাৰা আৰু কামৰূপ মিলি, তাত যদি কংগ্ৰেছৰ 0 হয় আৰু আমি যদি দ্বিতীয় স্থানত থাকোঁ বা প্ৰথম স্থানত থাকোঁ, তাতকৈ ভাল ফলাফল কি লাগে আপোনালোক? চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666, 7002472813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।